হয়, ছেভাৰ মহিমতলীৰ হতাশগ্ৰস্ত ছাত্ৰ-ছাত্ৰী বৰ্তমান হৈ থকা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ যোৱাকালি হৈ যোৱা গণিত পৰীক্ষাৰ যি বিসংগতি, এই বিসংগতিয়ে গোটেই অসমৰ ছাত্ৰ-ছাত্ৰীৰ হতাশ কৰি তুলিছে। মই এই মুহূৰ্তত উপস্থিত আছোঁ শংকৰদেৱ শিশু নিকেতনৰ যিজন ছাত্ৰী, ফাৰ্ষ্ট ছাত্ৰী যিজনী আছে, যাৰ আশা আছিল 100ৰ ভিতৰত 100 গণিতত লোৱাৰ কাৰণে, সাধাৰণ গণিতত 100ৰ ভিতৰত 100 নম্বৰ লাভ কৰাৰ কাৰণে যাৰ আশা আছিল, কিন্তু তাই আজি সেই পৰীক্ষা দি অহাৰ পিছতে কিন্তু কান্দি ৰুমৰ পৰা ওলাব লগা হৈছে। কিয়নো সাধাৰণ গণিতৰ যি প্ৰশ্ন কাকত কাটিছে, ছেভাৰ মহিমতলীত যি প্ৰশ্ন কাকত কটা হৈছে, সেই প্ৰশ্ন কাকতত কিন্তু বহু প্ৰশ্ন কিন্তু বাহিৰৰ পৰা অহা পৰিলক্ষিত হৈছে। মই পোনে পোনে ছাত্ৰীগৰাকীৰ লগত কিছু কথা পাতিব চেষ্টা কৰিম। আজি যোৱাকালি যিটো গণিত পৰীক্ষা হৈ গ'ল, তোমাৰ কেনেকুৱা হৈছে? নমস্কাৰ, পোনপ্ৰথমে আপোনালোকৰ চেনেলটোক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই বিষয়টো উত্থাপন কৰাৰ কাৰণে। হয়, যোৱাকালি হৈ যোৱা সাধাৰণ গণিতৰ যিখন প্ৰশ্ন কাকত আছিলে, সেইখনত আমাৰ আউট অফ চিলেবাছৰ কুৱেশ্যন আহিছে আৰু কিতাপত স্পষ্টকৈ উল্লেখ আছে যে সেইটো কুৱেশ্যন পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা নহয়। তো সেই কুৱেশ্যনটো দিয়াৰ কোনো কিয় দিছে সেইটো আমি বুজি পোৱা নাই। সেইকাৰণে আমাৰ যথেষ্টখিনি কষ্ট হৈছে, লগতে মানসিকভাৱে আমি কষ্ট পাই আছোঁ হয়, তুমিতো আশা কৰিছা যে গণিতত 100ৰ ভিতৰত তুমি 100 ৰাখিবা, কিন্তু আজি দেখা গৈছে যে বহু নম্বৰ কুৱেশ্যন বাহিৰৰ পৰা আহিছে। এতিয়া তোমাৰ সেই আশা পূৰণ নহ'ব, কি ক'বা চৰকাৰক? চৰকাৰক এটাই অনুৰোধ জনাম যে আমাক ছাত্ৰ-ছাত্ৰীবিলাকক যাতে আৰু মানসিকভাৱে আমাক কষ্ট নিদিয়ে, যিখিনি চিলেবাছ দিয়ে সেইখিনি মতে যাতে প্ৰশ্ন কাকত কাটে। হয়, নিশ্চয়কৈ ক'ব লাগিব ছাত্ৰ-ছাত্ৰীসকলৰ, বিশেষকৈ এইজনী ছাত্ৰীৰ কিন্তু মনৰ পৰা চৰকাৰৰ ওচৰত শিক্ষামন্ত্ৰীৰ ওচৰলৈ আহ্বান জনাইছে যাতে তেওঁলোকক মানসিকভাৱে যি হতাশগ্ৰস্ত কৰা হৈছে তাৰ পৰা পৰিত্ৰাণ দিয়াৰ বাবে। মোৰ সৈতে এই মুহূৰ্তত উপস্থিত আছে শংকৰদেৱ শিশু নিকেতনৰ যি গণিত বিষয়, সাধাৰণ গণিত বিষয়ৰ যি শিক্ষক, তেখেতৰ পৰা আমি জানিব বিচাৰিম। আপুনি এজন গণিত বিষয়ৰ শিক্ষক, যোৱাকালি যিটো গণিত পৰীক্ষা হৈ গ'ল, সেই প্ৰশ্ন কাকত চাই আপুনি কি অনুভৱ কৰিছে? অতি দুৰ্ভাগ্যজনক, যোৱাকালিৰ যি গণিত পৰীক্ষা হৈ গ'ল, খুবেই প্ৰশ্নটো জটিল হৈছে দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে। আৰু এটা শ্ৰেণীত যে অকল মেধাৱী ছাত্ৰই থাকিব সেইটো নহয়, ইয়াত এভাৰেজ ষ্টুডেণ্ট থাকে, একদম ল' ষ্টুডেণ্ট থাকে। সেইসকলৰ কাৰণে কুৱেশ্যন পেপাৰটো খুব জটিল হৈছে। আৰু দেখিবলৈ পোৱা গৈছে 10-12 নম্বৰৰ প্ৰশ্ন চিলেবাছৰ বাহিৰত আহিছে। কিতাপত লিখাই আছে স্পষ্টকৈ এইটো প্ৰশ্ন পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা নহয়, সেই প্ৰশ্নবিলাকো প্ৰশ্ন কাকতত দিয়া হৈছে। মই এটাই কথা ক'ম যে যিখিনি প্ৰশ্ন চিলেবাছৰ বাহিৰত আছে সেই নম্বৰখিনি যাতে দি দিয়ে, এইটোৱে অনুৰোধ। হয়, নিশ্চয়কৈ ক'ব লাগিব। মোৰ সৈতে আন এজন শিক্ষক উপস্থিত আছে। তেওঁৰ দৃষ্টিকোণৰ পৰা যোৱাকালি যি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ যি প্ৰশ্ন কাকত, সেই লৈ তেওঁ কি মন্তব্য আগবঢ়াম আমি কথা পাতিম। দেখা গৈছে যে কালি গণিত বিষয়ৰ পৰীক্ষাটো ছাত্ৰ-ছাত্ৰীক বহুত হতাশ কৰিছে। আপুনি এজন শিক্ষক হিচাপে কি ক'ব? হয়, আমি যি দেখিলোঁ যোৱাকালিৰ পৰীক্ষা, গণিত পৰীক্ষা, এইটো অসমৰ ইতিহাসত প্ৰথম বুলিয়ে ক'ব লাগিব তেনেধৰণৰ প্ৰশ্ন। আৰু যি হৈছে প্ৰথমৰ পৰাই আমি দেখিছোঁ যে দশম শ্ৰেণীৰ উঠাৰ পৰাই আমাৰ শংকৰদেৱ শিশু নিকেতন, দুধনৈত যিটো পৰিৱেশ বা গোটেই অঞ্চলটোৰে আমি বা অসমৰে বুলি ক'ব পাৰোঁ যে প্ৰথমতে পৰীক্ষা হ'ব, পৰীক্ষা নহ'ব, তেনেকুৱা ধৰণৰ হৈ আছিল। ছেভাৰ পৰা হ'ব না নাই তেনেকৈ ধৰণৰ হৈছে। আৰু যিবিলাক প্ৰশ্ন OMR দিছে, 1 মাৰ্কৰ যিবিলাক কুৱেশ্যন আছিল, বিশেষকৈ 1 মাৰ্কৰ কাৰণে নলেজৰ কুৱেশ্যন থাকে। তেনেকৈ আমাৰ 4 ধৰণৰ ব্লু প্ৰিণ্ট এটা থাকেই, যেনে ধৰণক নলেজ, স্কিল, এপ্লিকেশ্যন, তেনেকৈ আণ্ডাৰষ্টেণ্ডিঙৰ ওপৰত কুৱেশ্যন থাকে। তেনেধৰণৰ বেছ কৰি কুৱেশ্যন পেপাৰটো হোৱা নাই যেন মোৰ অনুভৱ হৈছে। আৰু যিবিলাক 1 মাৰ্কৰ কাৰণে যিটো 1 মিনিটৰ কাৰণে যিটো সময় বা 2 মিনিট, তো সেইটো আমি সম্পূৰ্ণকৈ যদি আমি কৰোঁ, যিবিলাক OMR চিটৰ কুৱেশ্যনবিলাক আছিল, সেইটো গোটেইখিনি আমি কৰিব মোটামুটি সেইটো সময় 3-4 মিনিটমান সময় লাগে, যিটো দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে যিটো সম্ভৱ নহয়, সময়টো নিমিলে। তো তাৰ কাৰণে আমি এটাই অনুৰোধ কৰিম সেৱা কৰ্তৃপক্ষক বা আমি চৰকাৰৰ ওচৰত এইটোৱে কৰিম যে যিখিনি 12 নম্বৰ যিটো বাহিৰৰ পৰা চিলেবাছখিনি হৈছে, সেইখিনি যাতে ছাত্ৰ ছাত্ৰীবোৰক 8 নাম্বাৰটো যোগ কৰি দিয়ে। এইখিনি আমাৰ ফালৰ পৰা। হয়, নিশ্চয়কৈ ক'ব লাগিব। মোৰ সৈতে অভিভাৱক আছে, আমি অভিভাৱকৰ মতামত গ্ৰহণ কৰিম। বাইদেউ, আজি দেখা গৈছে আপোনাৰ ছোৱালীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষা দি আছে। কালি গণিত বিষয়ৰ যি প্ৰশ্ন কাকত আহিছে, সেই লৈ আপোনাৰ কি অনুভৱ? খুবেই টান আহিছে প্ৰশ্ন কাকত। এনে কি চব মই ভবা মতে ল'ৰা ছোৱালীৰ সপোনবিলাকে ভাঙি যোৱাৰ নিচিনা হৈছে। ইমান টান কাটিছে। কুৱেশ্যনবিলাক যিটো কুৱেশ্যন কাটছে বাহিৰা, চব 12 নম্বৰৰ বাহিৰা কাটিছে।
যিটো তাৰমানে এনেকি কিতাপখনতে মানে সন্নিৱিষ্ট আছে পৰীক্ষা দৃষ্টিকোণৰ পৰা আঁতৰত, সেই প্ৰশ্নটোও কাটি দিছে। গতিকে মোৰ ছোৱালীও মন বহুত বেয়া কৰিছে, কান্দি কাটি আহিছে, ভাবিছিল 100 কৰিম, কিন্তু আশা পূৰণ নহ'ল আৰু। গতিকে এটাই অনুৰোধ জনাওঁ, যাতে যিখিনি নম্বৰ তাৰমানে বাহিৰে আহিছে সেইখিনি যাতে ল'ৰা ছোৱালীখিনিক দি কেনে কি কৰে আৰু যোগ কৰি দিয়ে, সেইটোৱে মোৰ ক'বলগীয়া। হয়, নিশ্চয়কৈ ক'ব লাগিব। প্ৰতি পত্ৰকৰে একেই কথা। আজি দেখা গৈছে যে গণিত বিষয়ৰ যি প্ৰশ্ন কাকত, সেই প্ৰশ্ন কাকতৰ যি বিসংগতি, সেই বিসংগতিক লৈ পেলাই আজি ছাত্ৰ ছাত্ৰীসকল হতাশ হৈ গৈছে। কিয়নো ইয়াৰ পিছতো আৰু তেওঁলোকৰ যি পৰীক্ষা আছে, সেই পৰীক্ষাত তেওঁলোকে কিদৰে বহিব, মানসিকভাৱে তেওঁলোকে প্ৰস্তুতি ল'ব পৰা নাই। তাৰ বাবে চৰকাৰৰ ওচৰত তেওঁলোকে বিনম্ৰভাৱে অনুৰোধ জনাইছে যাতে যি প্ৰশ্নসমূহ বাহিৰৰ পৰা আহিছে, যি প্ৰশ্নসমূহ কিতাপত নাই, সেই প্ৰশ্নসমূহৰ যি নম্বৰ প্ৰায় 10ৰ পৰা 12 নম্বৰৰ কুৱেশ্যন কিন্তু বাহিৰৰ পৰা দিয়া হৈছে, যাৰ বাবে চৰকাৰৰ ওচৰত তেওঁলোকে দাবী জনাইছে যাতে সেই 10ৰ পৰা 12 নম্বৰ যি প্ৰশ্ন কাকতৰ যি প্ৰশ্ন, সেই প্ৰশ্নৰ যি নম্বৰ, সেই নম্বৰখিনি যাতে ছাত্ৰ ছাত্ৰীসকলক যোগ কৰি দিয়া হয়, তাৰ বাবে তেওঁলোকে বিশেষভাৱে চৰকাৰৰ ওচৰত, শিক্ষামন্ত্ৰীৰ ওচৰত অনুৰোধ জনাইছে।